মাছ আপোনালোকে বহুত ধৰণে বনাই খাইছে, বাট কেতিয়াবা এনেকুৱাকৈ বনাই খাবচোন। এইটো বনাবলৈ বহুত সহজ, টেষ্টিও হয় আৰু ঘৰুৱা উপকৰণে বনাব পাৰি। আশা কৰোঁ আপোনালোকৰ একো অসুবিধা নহয়। লগতে থাকিব বহুতো টিপছ এণ্ড ট্ৰিক্স, তো ভিডিঅ'টো আপোনালোকে চাই থাকক। আজি আমাৰ ৰেচিপিটো হ'ল মছলা ফিছ কাৰী। এই ৰেচিপি বনোৱাৰ কাৰণে লৈছোঁ মাছ ধুনীয়াকৈ চাফা কৰি লৈছোঁ। এতিয়া মাছকেইটাত হালধি, জলকীয়া, নিমখ, মিক্স মছলা দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ ফ্ৰাই কৰিবলৈ। এতিয়া কেৰাহীখনত তেল অকণমান সৰহকৈ দি ক্ৰিস্পি হোৱালৈ মাছৰ দুই চাইড ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। অলপ টাইম লৈ ফ্ৰাই কৰি আছোঁ। মই গোটেইখিনি ভিডিঅ' কৰা নাই বাৰু। এয়া হৈ গ'ল আমাৰ মাছ ফ্ৰাই। কাৰী বনোৱাৰ কাৰণে এটা পেষ্ট ৰেডি কৰি আছোঁ। ইয়াত দিছোঁ ক'লা সৰিয়হ, পিঁয়াজ, আদা, নহৰু, জলকীয়া, ধনিয়া, জিৰা, 1 চামুচ ক'লা গোলমৰিচ, টমেটো আৰু পানী অকণমান দি পেষ্টটো ৰেডি কৰি লৈছোঁ। এতিয়া কেৰাহীখনত তেল অকণমান বেছিকৈ দি দিছোঁ 2টা ইলাচি, জিৰা, ক'লা জিৰা, হালধি পাউডাৰ, জলকীয়া পাউডাৰ দি মিক্স কৰি বনাই থোৱা পেষ্টটো দি গেছৰ ফ্লেমটো ল' কৰি 3 মিনিটমান ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, যাতে মছলাখিনিৰ পৰা তেলখিনি ওলাই আহে। এতিয়া নিমখ আৰু পানী দি দিছোঁ। ইয়াতে আৰু এটা কথা, মই তেতিয়া তেলটো অকণমান বেছিকৈ লোৱা বুলি কৈছিলোঁ, কাৰণ ক'লা সৰিয়হটো অকণমান তিতা হয়। ক'লা সৰিয়হৰ পেষ্টটো বেছি তেলত অকণমান ভালকৈ মিক্স কৰি ল'লে সৰিয়হৰ যিটো তিতাপনটো কমি যায়। আপোনালোকেও ক'লা সৰিয়হ দি বনালে তেলটো অকণমান বেছিকৈ লৈ ল'ব। কথাত এয়া হৈ গ'ল আমাৰ ফিছ মছলা কাৰী। কেনেকুৱা হৈছে কমেণ্টত জনাবচোন আপোনালোকে।